বিশ্ব হিন্দু পৰিষদ আৰু আৰএছএছৰ ডিফুৰ প্ৰতিবাদ ৰাষ্ট্ৰপতি শাসন বিচাৰি ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ শনিবাৰে পুৱাৰ পৰা 11 বজাত ডিফু বৰৱাৰী মন্দিৰৰ সন্মুখত বিশ্ব হিন্দু পৰিষদ মধ্য কাৰ্বি আংলং জিলা সমিতি আৰএছএছ আৰু প্ৰজাপতি ব্ৰহ্মকুমাৰী ডিফুৰ অধ্যক্ষত পশ্চিম বংগত হিন্দুৰ ওপৰত হোৱা হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় উক্ত কাৰ্যসূচীত আৰএছএছৰ ডিফু বিভাগৰ কাৰ্যবাহ বলৰাম ফাংছৰ উপস্থিতিত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিশ্ব হিন্দু পৰিষদ মধ্য কাৰ্বি আংলং জিলাৰ মঠ মন্দিৰ সত্ৰ নামঘৰসহ প্ৰমুখ টোটন আচাৰ্যে কয় যে পশ্চিমবংগৰ মুৰ্ছিদাবাদত মৌলবাদী সংগঠনসমূহে চলোৱা নৰসংহাৰ আৰু হিংসাত্মক কাৰ্যকলাপৰ আমি তীব্ৰ নিন্দা কৰিছো সেয়ে আমি আজি ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিক পশ্চিমবংগত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিবলৈ ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিছে বিশ্ব হিন্দু পৰিষদ মধ্য কাৰ্বি আংলং জিলাৰ আজি আমি ডিফু চহৰত বাৰৱাৰী মন্দিৰত একত্ৰিতকৰণ হৈছোঁ একত্ৰীকৰণত আমাক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আমাৰ মুৰব্বীজন আহিছে আৰু লগতে আমাৰ ওম শান্তি ওম ব্ৰহ্মকুমাৰীৰ পৰা আমাৰ হিন্দু বাইদেউবিলাক আহিছে আমি বিশ্ব হিন্দু পৰিষদৰ জিলা আৰু নগৰৰ সকলো সদস্য আহিছোঁ আমি একগোট হৈছোঁ একগোট হোৱাৰ কাৰণ এইটোৱে যে আমি এটা স্মাৰক পত্ৰ আমি মহামহিম ৰাষ্ট্ৰপতি মেডমক দিম যে অহা দিনত বিগত দিনত পশ্চিমবংগত যে মুৰ্ছিদাবাদত এই হিন্দুবিলাকৰ ওপৰত যে মৌলবাদী সংগঠনবিলাকে এক নৰসংখ্যা আঘাত কৰিছে আমাৰ কণ কণ শিশুবিলাকক হত্যা কৰিছে আমাৰ আই মাতৃবিলাকক ধৰ্ষণ কৰিছে এইটো আমি ঘোৰ নিন্দা কৰোঁ যেটো আমাৰ ভাৰতবৰ্ষত হ'ব নালাগে তো অহা দিনত এইটো আমি ঘোৰ নিন্দা কৰোঁ এওঁলোকৰ তৃণমূল কংগ্ৰেছৰ মমতা চৰকাৰ আমাৰ আইন শৃংখলা ৰাখিব পৰা নাই ভাৰতবৰ্ষত তো এই পশ্চিমবংগত আইন ভংগ হোৱাৰ কাৰণে আমি ৰাষ্ট্ৰপতি শাসনৰ কাৰণে আমি আমাৰ ফালৰ পৰা আবেদন কৰিছোঁ আমি বিশ্ব হিন্দু পৰিষদে সকলোৱে মিলি আমি এই মহামহিম ৰাষ্ট্ৰপতিক আমি স্মাৰক পত্ৰখন প্ৰেৰণ কৰিম এতিয়া আমি 5জন ডেলিগেট যাম তাতে আমি মেডমক আমি এইটো স্মৰণ কৰিম তো আপোনালোকে এই নিউজটো এই খবৰটো বাৰ্তাটো সকলো ঘৰত পਹੁঁচাওক যে আমি হিন্দুবিলাক সুৰক্ষিত আছোঁ আমাৰ মোদী চৰকাৰ আমাক হিন্দুবিলাকক সহায়তা কৰিব আমাক ৰক্ষা কৰিব এই বুলি আমি আবেদন